নমস্কাৰ আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কালিৰ পৰা মনটো কিবা এটা ভাল লাগি থকা নাই। ফেচবুকখন চলাই থাকোঁতে তাত এটা নিউজ দেখা পালোঁ। নিউজটোত এটা ল'ৰাই খুব বেয়াকৈ কান্দি আছে। হয়তো আপোনালোকেও চাগে সেই নিউজটো দেখিছে। এতিয়া মই ভিতৰলৈ সোমাই গ'লোঁ, যেতিয়া ভিডিঅ'টো চালোঁ তেতিয়া গম পালোঁ যে সেই ল'ৰাজনৰ যিগৰাকী পত্নী, যিগৰাকী পৰিবাৰ, তেওঁ বোলে বেলেগ এটালৈ পলাই গ'ল। আচৰিত কথা নহয়নে? ল'ৰাটোৱে তাৰ নিজৰ যিবোৰ মনৰ কথা সি অকণো লাজ নকৰাকৈ সি খুব ধুনীয়াকৈ নিউজৰ আগত সেই কথাবোৰ প্ৰকাশ কৰিছে যে তাইক সি কিমান ভাল পাইছিলে, তাই যেতিয়া ভৰি কুটকুটাই, তাই যেতিয়া কিবা এটা হয় সি কিমান কেয়াৰ লৈছিলে। খুব ধুনীয়াকৈ কথাবোৰ সি কৈছে। বেয়া লাগিলে তেতিয়া। ইমান মৰম কৰে, ইমান ভাল পোৱা এটা ল'ৰাক এজনী মাইকী মানুহে কেনেকৈ এৰি থৈ যাব পাৰে? এটা ল'ৰা নে এটা ছোৱালী আছে মই সিমান ভালকৈ নাজানো। এটা ল'ৰা নে এটা ছোৱালী আছে। এটা ল'ৰা আৰু এজনী ছোৱালী থকাৰ পিছত এজনী মাইকী মানুহ কেনেকৈ এটা বেলেগলৈ গুচি যাব পাৰে? আৰু ল'ৰাটোৱে ইমানেই কান্দিছে, আপোনালোকক মই ভিডিঅ'টো দেখাইছোঁ, চাই লওক আপোনালোকে নিজে। ইমানেই কান্দিছে বেছি বেয়া লাগিছে। তাই মোৰ ৰং চাই ভাল পোৱা নাছিলো, তাই মনটো ভাল আছিল। কিন্তু কি হ'ম, এনেকুৱা কৰিলে মই পাগলে হ'ম নে সেইটাই কৰিম নে কি কৰিম মই একো ভাবি পোৱা নাই। ৰাতি হ'লে ৰুমটোত অকলে অকলে মই পাগল হৈ যাওঁ। তাই মোক মই ৰুমটোত বহি থাকিলেও পাকঘৰ পৰা এপাক আহিব, চিকুটি বহি এপাকত কিবা এটা কৰিবহি, কুটু কুটু দিবহি। তাই মোৰ লগত এনেকে লাগিয়ে থাকিব। কেইজনী ছোৱালীয়ে মোক এৰি থৈ গুচি গ'ল। বহুত ভাল পাওঁ মই তাই নিজত থাকি বেছি। ৰাতিটো বহি 2-3টালৈকে তাই মই ভৰি পিটিকি থাকোঁ। তাই ভৰি পিঠ বিষাই হেনো, তাই চুগাৰ প্ৰব্লেম আছে, সেইকাৰণে ৰাতিটো বহি মই ভৰি পিটিকো তাই কেতিয়াবা। কেইজনী ছোৱালীয়ে মোক এৰি থৈ গুচি গ'ল। 17 বছৰ বয়সত তাই গুচি আহ ছোৱালী, মইতো বহুত ভাল পাওঁ। মই জান তুমি মোক এৰি নিদিবা প্লিজ। চ' আপোনালোকে দেখা পাইছে নিশ্চয়, ল'ৰাটোৱে ইমানেই কান্দিছে, কান্দি আচলতে সি পূৰা সি ৰিকুৱেষ্ট কৰিছে আৰু নিজৰ পত্নীকক সি ৰিকুৱেষ্ট কৰিছে যে তুমি য'তেই আছা তুমি ঘূৰি আহা, মোৰ ওচৰলৈ যাম, মই তোমাক বহুত বেছি ভাল পাওঁ। অত্যন্ত আৰু বেয়া লাগি গ'ল। এই ক্ষেত্ৰত মই এটা কথা ক'ব লাগিব, কেৱল মহিলাক দোষ দিলেই নহ'ব। এই ক্ষেত্ৰত আমাৰ পুৰুষসকলো সমানেই দোষী, নহয় জানো? এজন পুৰুষে যদি সুবিধা নিদিয়ে তেতিয়াহ'লে এগৰাকী মহিলাই কেতিয়াও তেওঁৰ কাষ চাপিব নোৱাৰে। এনেধৰণৰ আমি বহুত আপোনালোকে নিউজ দেখা পাই আছে, আমিও দেখা পাই আছোঁ। কাৰণ বেয়া লাগে এনেকুৱা, নহয় জানো? এটা কণমানি যেতিয়া বেলেগলৈ গুচি যায় বেয়া লাগে তেতিয়া। সেই কণমানিটোৰ কি দুখ আছিলে? তেওঁলোকেতো বাৰু এনজয় কৰি দিব, এনজয় কৰি যাব আজি ইয়াৰ লগত কালি তাৰ লগত। কিন্তু এই যে আছে যে অকণমানি কণমানিটো, তাইৰ ভৱিষ্যতটো কি হ'ব বা তাৰ ভৱিষ্যতটো কি হ'ব? সেই কথাবোৰ এবাৰ কিয় চিন্তা কৰি নাচায়? মন গ'ল বুলি কাৰোবালৈ পলাই গুচি যায়, মন গ'ল বুলি কাৰোবাক ভাল পাবলৈ লয়। এজন স্বামী থকাৰ পিছত কিয় অন্য এজন স্বামীৰ প্ৰতি আকৰ্ষিত হয়? আজি মন গ'ল বুলি কাৰোবাৰ এটালৈ গুচি যাব, কালি মন গ'ল বুলি কাৰোবাৰ এটালৈ গুচি যাব। তেওঁলোক গুচি যাব, কিন্তু থাকি যোৱা যি কণমানি বাচ্চাবোৰ, তেওঁলোকৰ ভৱিষ্যতবোৰ কি হ'ব? তাহাঁতৰ ভৱিষ্যতবোৰ কি হ'ব? কথাবোৰ অকণমান ভাবি চাব, নহয় জানো? আপোনালোকৰ নিজৰ সুখৰ কাৰণে কাৰোবাক দুখ দি যোৱাটো অত্যন্ত বেয়া কথা। গতিকে কালি ভিডিঅ'টো মই চাই বিৰাটেই দুখ লাগিলে। ল'ৰাটোৱে বহুত কান্দিছে, আপোনালোকে নিশ্চয় দেখা পাইছে ভিডিঅ'টোত। ল'ৰাটোৱে ইমানেই কান্দিছে, কৈছে যে জান তুমি য'তে আছা তুমি ঘূৰি আহা। ল'ৰাটোৱে সি এক্টিং কৰিছে নে কি কৰিছে কথাটো নাজানো, কিন্তু সি যেনেধৰণে কৈছে ছোৱালীজনীক সি বহুত বেছি ভাল পায়। আৰু এজনী ভাল পোৱা ছোৱালী বা এজনী ভাল পোৱা পত্নী যদি কাৰোবালৈ গুচি যায় কেনেকৈ সহ্য কৰিব পাৰে আপোনালোকে নিজে চাওকচোন। সি কৈছে যে মই ৰুমত সোমাই থাকিলে মই পাগল হৈ যাম, এনেধৰণৰ সি কথাবোৰ কৈছে। তো গতিকে যদি তুমি এই ভিডিঅ'টো চাই আছা তেতিয়াহ'লে তোমাক এটা ৰিকুৱেষ্ট কৰিছোঁ
যদি তুমি বিচৰা তেতিয়াহ'লে তোমাৰ নিজৰ সেইগৰাকী সেইজন তোমাক যিজনে বেছিকৈ ভাল পায় তেওঁৰ ওচৰলৈ তুমি যাব পাৰা খন্তেকে সুখৰ কাৰণে কাৰোবাক দুখ দি কিন্তু তুমিও কেতিয়াও সুখত থাকিব নোৱাৰিবা কথাষাৰ মনত ৰাখিবা